মই বৰ্তমান উপস্থিত আছো ৰহা সমষ্টিৰ অন্তৰ্গত ৰহধলা অঞ্চলত আৰু এই ৰহধলা অঞ্চলতে 1964 চনত নিৰ্মাণ কৰা হৈছিল ৰহধলা কৃত্ৰিম গো প্ৰজনন উপকেন্দ্ৰ কিন্তু এই গো প্ৰজনন উপকেন্দ্ৰটো যোৱা কেইটামান বছৰ ধৰি বন্ধ হৈ আছে যাৰ ফলত এতিয়া স্থানীয় ৰাইজে আসলে দুৰ্ভোগ ভুগিব লগা হৈছে কিয়নো এই অঞ্চলটো হৈছে কৃষিজীৱী অঞ্চল আৰু প্ৰত্যেকৰ ঘৰে ঘৰে আসলে গোধন আছে আৰু তাৰ পিছত তেওঁলোকে আসলে গো প্ৰজনন কৰিবৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হৈছে বা দূৰৰ পৰা মানুহ মাতিব লগা হৈছে যেহেতু ইয়াত গো প্ৰজনন কেন্দ্ৰ এটা আছিল কিন্তু এই গো প্ৰজনন কেন্দ্ৰটো বৰ্তমান এৰাবাৰীলে পৰিণত হৈছে মই দেখুৱাইছো ইয়াৰ পৰিৱেশ আসলতে জৰাজীৰ্ণ অৱস্থা এনেদৰে জংঘলেৰে আৱৰি ধৰিছে যেহেতু 1964 চনতে এই গো প্ৰজনন কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল কিন্তু তাৰ পিছৰ পৰা কিছুদিন ইয়াত গো প্ৰজনন হৈছিল যদি তাৰ পিছৰ পৰাই সম্পূৰ্ণ বন্ধ হৈ আছে মই পৰিৱেশটো দেখুৱাইছো আসলে মোৰ সতীৰ্থক দেখুৱাবলৈ আহ্বান জনালো ইয়াৰ পৰিৱেশ ভিতৰৰ পৰিৱেশ আসলে গো প্ৰজনন কেন্দ্ৰ এটা চৰকাৰে ইয়াত স্থাপন কৰিছিল সেই উপকেন্দ্ৰটো বৰ্তমান জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে মই কথা পাতিব বিচাৰিম যেহেতু স্থানীয় ৰাইজো ইয়াত আছে আমি চৰকাৰৰ লগতে কৰ্তৃপক্ষক বিশেষভাৱে আহ্বান জনাম যাতে আমাৰ এই অনুষ্ঠানটো এই মানে কি ভিলেজ চেণ্টাৰটো পুনৰুজ্জীৱিত কৰি দিয়ে অতি সোনকালে পুনৰুজ্জীৱিত কৰি দিয়ে কাৰণ দেখিছে অঞ্চলটো হৈছে গোধন মানে এটা পালকৰ অঞ্চল ইয়াৰ গোধন যথেষ্ট পৰিমাণে আছে সেইখিনি যদি আমাৰ ছাপৰ্ট দিয়ে তেতিয়া আমাৰ যিটো মানে ভিলেজ ইকনমিটো আমাৰ ডেভেলপ হ'ব মানে কিমান দিন ধৰি এইটো 2 বছৰতকৈ অধিক কাল এইটো বন্ধ হৈ আছে যাৰ ফলত নেকি আমি এইমাত্ৰ কৈ গ'লো ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত গৈ আমি যিকেইজন আছে আপোনাৰ গোপাল মিত্ৰ তেওঁলোকৰ সৈতে বা অন্যান্য সৈতে আমি অতি কষ্টৰে মানে কৃত্ৰিম প্ৰজননটো কৰিব লগা হৈছে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আছে আৰু এগৰাকী স্থানীয় ব্যক্তি আছে যে কি ক'ব এই যি গো প্ৰজনন কেন্দ্ৰ আপোনালোকৰ অঞ্চলত স্থাপন কৰিছিল চৰকাৰে কিন্তু এতিয়া বন্ধ এইটো এটা বহুত পুৰণা আপোনালোকে দেখিছে 1964 চনত স্থাপিত কিন্তু আজিৰ পৰা কিছুদিন আগলৈকে এই বস্তুটো ইয়াত 2জন গোমিত্ৰ আছিল আৰু ইয়াৰ পৰা 3টা পদূলি পাৰ হ'লে যিজন মানে ক্ষেত্ৰ সহায়ক আছিল তেওঁলোকৰ বিয়োগ হোৱাত এই বস্তুটো মানে এতিয়া ইয়াত কোনো নাহে আমাৰ যিসকল স্থানীয় গোপালকসকল এনেকুৱা সমস্যাত পৰিছে কেতিয়াবা ৰাতি বিয়লি কিবা গৰু পশুধনৰ যদি অসুখ বিসুখ হয় তেতিয়া আমি যাব লাগিব 8-10 কিলোমিটাৰ দূৰত বামুণগাঁও নহ'লে বা বাৰপুজীয়া তালৈ নগ'লে আমাৰ এই কৃষকসকলৰ মানে গত্যন্তৰ নাই যিহেতুকে ইয়াত এই পুৰবী ডায়েৰীৰ মানে এই গাখীৰ সংগ্ৰহৰ এটা কেন্দ্ৰ আছে যথেষ্ট গাখীৰখিনি ইয়াৰ পৰা যায় আৰু প্ৰতি ঘৰ মানুহৰ ইয়াত 2-3জনীকৈ গাই আছে গতিকে এই প্ৰজননৰ ক্ষেত্ৰত বহুত সমস্যাত পৰিছে এই কেইবছৰত ধৰি ৰাইজে গতিকে আমি স্থানীয় বিধায়ক আৰু বিভাগক অনুৰোধ জনাম এনেকুৱা এটা গুৰুত্বপূৰ্ণ বস্তু আপোনালোকে পচি যাবলৈ এৰি নিদিয়াক উজ্জীৱিত কৰক আৰু এই অঞ্চলৰ দুখীয়া কৃষকসকলক উপকৃত কৰক কিমান বছৰ ধৰি বন্ধ হৈ আছে বহুত দিন হ'ল প্ৰায় 15 বছৰমান ধৰি এনেকৈ আছে যেতিয়াই নেকি ইয়াত গোমিত্ৰ এজন আছিলে বজেন কোঁৱৰ তেওঁৰ মৃত্যু হ'ল তাৰপাছত তেওঁৰ লগত আৰু এজন আছিলে স্থানীয় আমাৰ ধন ডেকা তেওঁ অহা যোৱা কৰি আছিল কিন্তু এই 2জন ব্যক্তিৰ মৃত্যু হোৱাৰ লগে লগে ইয়ালৈ কোনো নাহে বা ইয়াত সেৱাটো বন্ধ হৈ গ'ল যেহেতু আপুনি কৈছে যে স্থানীয় বিধায়ক বা বিভাগীয় মন্ত্ৰী এই ক্ষেত্ৰত আপোনালোকে অৱগত কৰিছে নেকি অৱগত সময়ে কৰা যায় কিন্তু তেওঁলোকে কয় যে মানে খালী পোষ্ট নাই এনেকুৱা অসুবিধাত মানে বস্তুটো পিছুৱাই থাকে বৰ্তমান এই সমষ্টিটো ৰহা সমষ্টি আমি ৰহা সমষ্টি বিধায়ক শশীকান্ত দাসক আমি মানে অনুৰোধ জনাইছোঁ মানে কাটৰে অনুৰোধ জনাইছোঁ যাতে তেখেতৰ দৃষ্টিত এই কেন্দ্ৰটো উজ্জীৱিত হৈ উঠক আৰু ইয়াৰ অঞ্চলৰ গোপালকসকল উপকৃত হওক ধন্যবাদ এয়া আছিল স্থানীয় ৰাইজ আচলতে তেওঁলোকে কৈছে যে অঞ্চলৰ ৰাইজৰ সুবিধা অৰ্থে যি গো প্ৰজনন উপকেন্দ্ৰটো সেই উপকেন্দ্ৰটো পুনৰ জীপাল কৰি দিবলৈ আহ্বান জনাইছে যিহেতু মই কৈছোঁ বৃহত্তৰ অঞ্চলটো কৃষিজীৱী অঞ্চল আৰু কৃষিজীৱী ৰাইজৰ প্ৰত্যেকৰ ঘৰে ঘৰে গোধন আছে আৰু সেই গোধনক আচলতে গো প্ৰজননৰ বাবে তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে প্ৰায় 8 কিলোমিটাৰ দূৰত গৈ তেওঁলোকে গো প্ৰজনন কৰে আৰু তেওঁলোকে আহ্বান জনাইছে চৰকাৰক আৰু বিভাগীয় যি কৰ্তৃপক্ষ আছে বা সমষ্টিৰ বিধায়কক এই গো প্ৰজনন কেন্দ্ৰটো সোনকালে তেওঁলোকৰ কাৰণে পুনৰ জীপাল কৰি তুলিবলৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ